নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ যি কৰি চাওঁ অহা 4.7 আছে, ৱৰ্ক ইট আউট 4.7। চ' এইটো পৃষ্ঠা নং 154 আৰু 155 আছে, 154 155ত দিয়া আছে। চ' আমাক 1 নম্বৰ কৈছে যে তলত দিয়া সংখ্যাৰ আৰ্হিবোৰক বীজগণিত ৰাশিত প্ৰকাশ কৰা। গতিকে বীজগণিত ৰাশিত প্ৰকাশ কৰিব দিছে আমাক এইবিলাক সংখ্যা। চ' বীজগণিত ৰাশিত আমি কেনেকৈ প্ৰকাশ কৰিম? চ' তোমালোকে ইয়াত চাবা যে ওপৰত আমাক আৰ্হি দিয়া আছে। যদি একেৰাহে থাকে 1 2 3 4 5 6 এনেকৈ যদি থাকে তেনেহ'লে আমি বীজগণিত ৰাশিত ইয়াত n বুলি লিখিম। ঠিক আছে, মানে 1 2 3 এনেকৈ একেৰাহে গৈছে। আৰু যদি 2 4 6 8 10 12 এনেকৈ যদি অকল যুগ্ম সংখ্যাকেইটা আগবাঢ়ি গৈছে তেনেহ'লে আমি 2n বুলি লিখিম। ইয়াত nৰ মান হৈছে প্ৰথমটোৰ কাৰণে 1, দ্বিতীয়টোৰ কাৰণে 2, তৃতীয়টোৰ কাৰণে 3, যেনেকুৱা 2n। 2nটো যদি মই তোমালোকক বুজাব যাওঁ, ইয়াত মই বুজাই দিওঁ যে 1 মানে হৈছে n, এতিয়া 2 4 6 এনেকৈ আছে, গতিকে ইয়াৰ বীজগণিত আৰ্হি দিছে 2n। গতিকে 2 ইনটু n মানে হৈছে nৰ মান কিমান? প্ৰথমটো হৈছে 1, গতিকে প্ৰথমটোৰ কাৰণে আমি 1 ল'ম। গতিকে 2 ইনটু 1 কিমান হৈ যায়? 2 হৈ যায়, 2 পালোঁ। আকৌ এই দ্বিতীয়টোৰ কাৰণে কি হ'ব? 4 আছে, গতিকে আমাৰ 4 পাব লাগে। বীজগণিত ৰাশিটো হৈছে 2n, গতিকে 2 4টো কেই নম্বৰত আছে? 1 নম্বৰ 2 নম্বৰত আছে, গতিকে 2 নম্বৰত থাকিলে 2 আহিব, গতিকে nৰ ঠাইত আমি 2 লিখিম। nটো কি হয় জানানে? কেই নম্বৰত আছে সেইটো। ঠিক আছে, আৰু 2n মানে যাবা 2 × 2 4। এতিয়া এইটো যে আছে 12টো আমাক পাব লাগে। 12টো বীজগণিত আৰ্হি আছে 2n। চ' 2n আছে। চ' n এর মান কি হ'ব? তেতিয়া আমি 12 পাম। গতিকে ইয়াত গণি চাওক কেই নম্বৰত আছে n, কেই নম্বৰত আছে 12টো, যে 1 2 3 4 5 6 নম্বৰত আছে 12টো, গতিকে nৰ ঠাইত আমি 6 লিখিম। গতিকে 2 ইনটু 6, 2 6 গুণ কিমান হৈ যায়? 12 হৈ যায়। সেইকাৰণে এই আৰ্হিটো হৈছে 2n। একেৰাহে যদি অযুগ্ম সংখ্যাবোৰ থাকে 1 3 5 7 9 11, তেনেহ'লে ইয়াৰ আৰ্হিটো হ'ব, বীজগণিত আৰ্হি হ'ব 2n - 1। চ' এইটো কেনেকৈ হ'ব তোমালোকক এতিয়া মই বুজাই দিওঁ। চ' অযুগ্ম সংখ্যাৰ কাৰণে আৰ্হিটো মনত ৰাখিবা 2n - 1। এইবিলাক প্ৰশ্ন কেতিয়াবা MCQৰ কাৰণেও আহে, যে অযুগ্ম সংখ্যাৰ কাৰণে বীজগণীয় বা বীজগণিতীয় ৰাশিটো কি হ'ব? গতিকে 2n - 1, আৰু যুগ্ম সংখ্যাৰ কাৰণে বীজগণিত ৰাশি 2n হ'ব, মনত ৰাখিবা। ঠিক আছে, চ' আমি অযুগ্ম সংখ্যাটো চাই আছোঁ। চ' অযুগ্ম সংখ্যা কি? 1 3 5 7 9 11 এনেকৈ আগবাঢ়ি গৈ থাকে। ইয়াৰ কাৰণে বীজগণিত ৰাশিৰ কি হয়? 2n - 1 হয়। গতিকে 2n - 1। চ' এতিয়া ধৰি লওক প্ৰথমটো বা দ্বিতীয়টো আমি চাই লওঁ। এইটোৰ কাৰণে আমি চাই লওঁ। গতিকে 3 আছে, 3টোৰ কাৰণে আমি কেনেকৈ ওলাম? 3টো আৰ্হিটো আছে আমাৰ এইটো 2n - 1। চ' দেখা 2 ইনটু n, n হ'ব কেই নম্বৰত আছে? গতিকে 1 নম্বৰ 2 নম্বৰত আছে 3টো, গতিকে nৰ মান তেতিয়া হ'ব 2 - 1। গতিকে 2 × 2 4 - 1, 4ৰ পৰা 1 গ'লে 3, গতিকে আমি 3 সংখ্যাটোৱে পাই যাওঁ। এইটো হৈছে আৰ্হি। ঠিক আছে, এনেকুৱা ধৰণৰ যদি আৰ্হি 6 লৈকে যাওঁ, 2 5 8 4 8 11 14 17, গতিকে ইয়াৰ মাজত গেপ কিমানকৈ আছে দেখা? ইয়াৰ মাজত আছে 3কে গেপ আছে। চ' 3কে গেপ গৈছে, ইয়াৰ আৰ্হিটো হৈছে 3n - 1। ঠিক আছে, চ' আৰ্হিটো তোমালোকে এইটো গেপতে চাব পাৰা, যে ইয়াত আছে 2 নেক্সট আছে কিমান? 5 আছে। গতিকে কি কৰিব পাৰি? আমি 3 ইনটু n, nৰ মান হৈছে 1, 3 ইনটু 1 3 - 1, 3ৰ পৰা 1 গ'লে 2, এনেকৈ আগবাঢ়ি গৈছে। ঠিক আছে, এতিয়া আছে 11টো আমাক লাগে, ধৰি লোৱা আৰ্হিটো আছে এইটো 3n - 1। চ' এতিয়া চাবা 3nৰ মান কিমান হ'ব? কেই নম্বৰত আছে? 11, 1 2 3 4 নম্বৰত আছে, গতিকে nৰ ঠাইত হ'ব 4 - 1। এতিয়া 3 4 গুণ 12 - 1, গতিকে 12ৰ পৰা 1 গ'লে 11, গতিকে আমি সংখ্যাটো পাই যাওঁ আৰ্হি দি। বুজি পাইছেনে? এইটো বস্তুৰ ওপৰত আমাক এই অনুশীলনীটো দিছে। এই অনুশীলনীটোত এতিয়া আমাক আৰ্হিবিলাক লিখিব কৈছে। চ' আৰ্হিবিলাক আমি নিশ্চয়কৈ পাৰিম। ইংৰাজী মিডিয়াম এবাৰ দেখাই দিওঁ। এবাৰ পেটাৰ্ণ অফ নাম্বাৰ্ছ দিছে আৰু এলজেব্ৰিক এক্সপ্ৰেছন আমাক ইয়াত লিখিব দিছে। ঠিক আছে, চ' গতিকে মই ধুনীয়াকৈ উঠাই আনিছোঁ ইয়াত। তেতিয়া আমি কৰিম 4.7টো। চ' আমাক ইয়াত কি দিছে দেখা, যে 4 6 8 10 12 14, 8 12 14। চ' গতিকে ইয়াত আমাক বীজগণিত ৰাশিটো আমাক লিখিব দিছে। চ' বীজগণিত ৰাশি বা বীজগণিত যে আমি ওপৰত পালোঁ বীজগণিত ৰাশি, গতিকে ছেম আমাক বীজগণিত ৰাশি এইবাৰ আমাক ওলাব দিছে। আগৰবাৰ দিয়া আছিলে, এইবাৰ ওলাব দিছে। চ' কেনেকৈ লিখিম? আমি প্ৰথমটোৰ কাৰণে আমি 1 2 3 এনেকৈ ধৰি ল'ম। ঠিক আছে, চ' প্ৰথমৰ কাৰণে 1ৰ কাৰণে n বুলি ধৰি ল'ম, যেনেকৈ এইটো আছে। এতিয়া 4টো পাবলৈ কাৰণে আমি কি কৰিব লাগিব? 4 পাবৰ কাৰণে আমি n লিখিম, ইয়াৰ লগত 2 পূৰণ 1 1। প্ৰথমত আমি nৰ মান 1 বুলি ধৰিম যেতিয়া আমি বীজগণিত ৰাশি লিখিম। ঠিক আছে, গতিকে nৰ মান 1 হ'লে 1 ইনটু 2 2 হৈ যায়,
গতিকে 2 এর লগত কি যোগ কৰিলে আমি 4 পাওঁ গতিকে 2 এর লগত 2 যোগ কৰিলে আমি 4 পাওঁ বাস আর হিটো হৈ গ'লে এইটো এটা চেক কৰা 8 টো আহে নে নাই গতিকে 8 টো কেই নম্বৰত আছে গতিকে 8 টো আছে 1 2 3 নম্বৰত গতিকে n ৰ মান হ'ব 3 গতিকে 3 পূৰণ 2 3 2 গুণ 6 6 আৰু 2 যোগ কৰিলে 8 আমি পাই যাওঁ এনেদৰে এতিয়া চেক কৰিবা সববিলাকে হৈ যাব গতিকে বীজগণিতীয় ৰাশিটো হৈ যাব 2n + 2 বুজি পালা এতিয়া এইটোৰ কাৰণে বীজগণিতীয় ৰাশি ওলাব গৈছে গতিকে প্ৰথমটোৰ কাৰণে আমি চাম n ৰ মান আমি 1 ধৰিম সো গতিকে 4 ওলাব গৈছে ডাইৰেক্ট 4n লিখিবা যে 4 * n ৰ মান 1 4 * 1 1 এনেকৈ নিলিখিবা কম সংখ্যা ল'বা ঠিক আছে সো গতিকে 4 আছে গতিকে আমি 2 লম 2 আৰু n ৰ মান হৈছে 1 2 * 1 2 এ হয় আৰু যদি আমি 2 যোগ কৰোঁ কি হ'ব 2 যোগ কৰিলে আমি 4 পাই যাওঁ 2 * 1 2 2 আৰু 2 যোগ কৰিলে 4 এতিয়া চোৱা নেক্সট আৰু এটা চোৱা যে অংকটো ঠিক আছে নাই ৰাখিটো সবৰ কাৰণে সেম হ'ব লাগিব এতিয়া আমি 7 বা 10 যিকোনো আৰু বেলেগ এটা লওঁ যে 7 ৰ কাৰণে লৈ যাওঁ সো 7 কেই নম্বৰত আছে 1 নম্বৰ 2 নম্বৰত আছে গতিকে n ৰ মান হ'ব 2 2 পূৰণ 2 4 4 আৰু 2 যোগ কৰিলে কিমান হৈ যায় 6 হৈ যায় কিন্তু আমাক 7 পাব লাগিছিলে গতিকে এইটো ৰাশি নহ'ব সববিলাকৰ লগত মিলিব লাগিব ঠিক আছে গতিকে 2n দি নহ'লে এতিয়া আমি 3n দি চেক কৰিম সো 3n দি চেক কৰোঁ সো 3 n ৰ মান হৈছে 1 আমি প্ৰথমটোৰ কাৰণে চাম গতিকে 3 * 1 3 4 লাগে গতিকে +1 কৰি দিওঁ কিমান পাই যাওঁ 3 * 1 3 + 1 4 পাই যাওঁ এতিয়া নেক্সট 7 পাওঁ নাই চেক কৰোঁ 7 পাবলৈ হ'লে এইটো 1 নম্বৰ 2 নম্বৰত আছে 7টো গতিকে n ৰ মান হ'ব 2 3 পূৰণ 2 6 6 আৰু 1 যোগ কৰিলে 7 হৈ যায় ঠিকে আছে এতিয়া এইটো চেক কৰোঁ ঠিক আছে নাই 16টো কেই নম্বৰত আছে 1 2 3 4 5 নম্বৰত আছে 5 গতিকে n ৰ মান হ'ব 5 5 পূৰণ 3 5 3 গুণ 15 15 একে 16 গতিকে ঠিকে পাই আছো গতিকে এইটো হৈ যাব আমাৰ বীজগণিত ৰাশি এনেকে সব মিলাব লাগিব দুটা তিনিটা মান চেক কৰিবা যে ৰাশিটো ঠিক আছে নে নাই নেক্সট আমাক 1 দিছে 4 দিছে 7 দিছে 10 দিছে 13 দিছে 16 দিছে সো গতিকে আমি যেহেতু এইটো 1 আছে গতিকে এইটো নাচাই আমি বেলেগ এটা লৈ লওঁ 4 বা ডাঙৰ সংখ্যা লৈ লওঁ সুবিধা হ'ব তো আমি 4টো লৈ লওঁ গতিকে 4 ল'লে আমি কি কৰিব লাগিব তো আমি 2n n ৰ মান এইবাৰ যেহেতু 2 নম্বৰত আছে গতিকে n ৰ মান হ'ব 2 2 পূৰণ 2 4 হৈ যায় গতিকে আৰু +1 -1 এনেকৈ নহয় ঠিক আছে গতিকে দেখা 2 * 1 1 আমি 2 পাওঁ ইয়াত আমি 1 পাব লাগিব গতিকে এইটো নহ'ব নেক্সট দেখা আমি কি কৰোঁ 3 কৰি দিওঁ 3 কৰি দিওঁ 3 ৰ পৰা আমি মাইনাছ কৰি দিলে মানকেইটা পাই যাম গতিকে 3n লিখোঁ 3n সো এইটো 2 নম্বৰত আছে 3 এইটো n ৰ মান হ'ব 2 গতিকে 3 পূৰণ 2 6 হৈ যায় 6 ৰ পৰা 2 বিয়োগ কৰিলে আমি 4 পাই যাওঁ এতিয়া 1 ৰ কাৰণে চেক কৰা 1 ৰ কাৰণে এইটো মিলে নে নাই এতিয়া 1 আছে 1 নম্বৰত গতিকে n ৰ মান হ'ব 1 3 পূৰণ 1 3 -2 3 ৰ পৰা 2 গ'লে 1 থাকে গতিকে এইটো মিলি গৈছে এতিয়া এইটো বা এইটো যিকোনো এটা চেক কৰোঁ বেলেগ এটা ধৰি লোৱা এইটো চেক কৰোঁ 10টো আমি পাওঁনে নাই এইটো বীজগণিত ৰাশিত তো 10টো কেই নম্বৰত আছে 1 2 3 4 নম্বৰত আছে গতিকে n ৰ মান হ'ব 4 গতিকে 4 পূৰণ 3 4 3 গুণ 12 12 ৰ পৰা 2 গ'লে 10 গতিকে আমি 10টো পাই যাওঁ গতিকে এইটো হৈ যাব আমাৰ বীজগণিত ৰাশি ঠিক আছে আমাক এনেকৈ ওলাব লাগিব এনসাৰবিলাক এতিয়া ডি নম্বৰটোৰ কাৰণে আমি চাওঁ কি হয় আমাৰ বীজগণিত ৰাশি ইয়াত 4 আছে 8 আছে 12 16 20 24 গতিকে মাজত 4 4 কে গ্যাপ আছে ঠিক আছে সো 4 4 কে গ্যাপ আছে যদি আমি 4 লিখো প্ৰথমত বা প্লাস মানে যদি আমি কৰোঁ যেহেতু আমাৰ 4 4 কে গ্যাপ আছে প্ৰতিটোতে গতিকে এনেকুৱা থাকিলে আমি ধৰি লওঁ আমি 4 কাৰণে কি কৰিব পাৰোঁ আমি 3n - 2 4 কাৰণে আমি এইটো পাইছোঁ 3n গতিকে n ৰ মান যদি 1 হয় এইটো প্ৰথমত আছে 1 গতিকে 1 পূৰণ 3 3 3 পৰা 2 গ'লে 1 পাই যাওঁ এইটো নহ'ব 4 পাব লাগিব গতিকে আমি 2 বা 3n গতিকে এইটো 1 নম্বৰত আছে গতিকে n ৰ মান হ'ব 1 3 পূৰণ 1 3 +1 কৰিলে আমি 4 পাই যাওঁ এইটোৰ কাৰণে চেক কৰোঁ হয়নে নহয় এতিয়া এইটো আছে 2 নম্বৰত গতিকে n ৰ মান হ'ব 2 3 পূৰণ 2 6 6 আৰু 1 যোগ কৰিলে 7 পাই যাওঁ 8 নাপাওঁ গতিকে এইটো নহ'ব গতিকে 3n নহ'লে এতিয়া 4n দিব লাগিব গতিকে 4n দিওঁ 4n দিলে সো n ৰ মান হৈছে 1 প্ৰথমটোৰ কাৰণে 1 গতিকে 4 * 1 4 পাই যাওঁ এইটো ঠিকে আছে এইটো হৈছে দ্বিতীয়ত আছে গতিকে n ৰ মান হ'ব 2 4 পূৰণ 2 8 এতিয়া এইটো চাওঁ 20টো চাওঁ 20 1 2 3 4 5 নম্বৰত আছে 20টো গতিকে n ৰ মান হ'ব 5 গতিকে 4 পূৰণ 5 5 4 গুণ 20 গতিকে 20 পাই আছোঁ গতিকে ডাইৰেক্ট এইটোৰ বীজগণিতীয় ৰাশিটো 4n হ'ব বুজি পাইছেনে 4n হ'ব নেক্সট ই নম্বৰটো চাম ই নম্বৰটো কি হয় চাওঁ 3
7 11 15 19 23 আছে গতিকে আমি 3 ৰ কাৰণে কেনেকৈ আমি ওলাব পাৰোঁ গতিকে 3n দিলে ডাইৰেক্ট 3 পাই যাওঁ গতিকে 3n যদি আমি লিখোঁ এইটো প্ৰথমত আছে গতিকে 1 হ'ব n ৰ মান গতিকে 3 × 1 3 পাই যাওঁ এতিয়া নেক্সটটো পামনে দেখা এইটো আছে 2 নম্বৰত গতিকে 3 × 2 6 হৈ যায় কিন্তু ইয়াত আছে 7 গতিকে 3n টো নহ'ব গতিকে যেতিয়া 3n নহ'লে এতিয়া আমি 4n ইউজ কৰিম ইয়াত যেনেকৈ 4n ইউজ কৰিছোঁ 4n ইউজ কৰিলে দেখা 4 পূৰণ 1 4 পাই যাওঁ ইয়াত আছে 3 গতিকে আমি -1 এটা কৰি দিওঁ 4 পূৰণ প্ৰথমটোৰ কাৰণে প্ৰথম আছে গতিকে n ৰ মান 1 হ'ব 1 পূৰণ 4 4 - 1 3 গতিকে এইটো পাই গৈছোঁ এতিয়া এইটো পাওঁনে নাই চেক কৰোঁ এইটো আছে 2 নম্বৰত গতিকে n ৰ মান হ'ব 2 4 পূৰণ 2 8 -1 গতিকে 7 পাই আছোঁ এতিয়া নেক্সট এটা চেক কৰোঁ এইটো 23 পাওঁনে নাই চেক কৰোঁ গতিকে এইটো কেই নম্বৰত আছে 1 2 3 4 5 6 নম্বৰত আছে গতিকে n ৰ মান হ'ব 6 4 6 গুণ 24 সৰি ঠিক আছে 4 6 গুণ 24 হৈ যায় -1 গতিকে 23 পাই যাওঁ গতিকে এইটো ঠিক আছে 4n - 1 ঠিক আছে এতিয়া নেক্সট f নম্বৰটো দিছে 2 6 10 14 18 22 সো গতিকে আমি কি কৰিম যেহেতু গতিকে 2 আছে গতিকে আমি ইয়াত 2n বুলি ডাইৰেক্ট লিখিলে 2 পাই যাওঁ ইয়াত নহ'ব 2 পূৰণ 2 4 হৈ যাব 6 নহ'ব সো আমি 4n বুলিয়ে দি দিওঁ কিয়নো আমাৰ এনে একেৰাহে আহি আছে সো গতিকে এনেকৈ যদি কৰি থাকিবা কটাকটি যাব ডাইৰেক্ট 4n দিবা শুদ্ধ হ'ব 4n দিলে সুবিধা হ'ব 4 পূৰণ প্ৰথমটোৰ কাৰণে এইটো 1 হ'ব 4 পূৰণ 1 4 4 পৰা 2 গ'লে কিমান হয় 2 পাই যাওঁ আকৌ এইটোৰ কাৰণে যদি চাওঁ গতিকে এইটো 2 নম্বৰত আছে 4 পূৰণ 2 8 8 ৰ পৰা 2 গ'লে 6 ঠিকে আছে এতিয়া এইটোৰ কাৰণে চাওঁ ধৰি লোৱা এইটো 14 সো এইটো কেই নম্বৰত আছে 1 2 3 4 নম্বৰত আছে 14টো গতিকে n ৰ মান হ'ব 4 4 পূৰণ 4 16 16 ৰ পৰা 2 গ'লে 14 গতিকে এইটো ঠিক আছে 4n - 2 বাছ এনেদৰে কৰিবা ঠিক আছে বুজি পালা এইটো অংক এনেদৰে আমাক ভাবি ভাবি অকণমান কটাকটি কৰি হ'লেও কৰিব লাগিব বুজি পালা এইটোৱে আছিলে অনুশীলনীটোৰ অংক 4.7 এতিয়া আমাক দিছে কৰি চাওঁ আহা 4.8 এইটো পৃষ্ঠা নং 159 আছে 159 আৰু ইংৰাজী মিডিয়াম দি ৱৰ্ক ইট আউট 4.8 এইটো পেজ নম্বৰ 158 দি আছে সো আমাক এইটো দিছে সো এইটো কৰাৰ আগত তোমালোকে ওপৰত চাবা এইটো অনুশীলনী আমি কৰিম তাৰ আগত আমি ওপৰত চাবা এইটো এটা খালী ঠাই দিয়া আছে যে খালী ঠাইবোৰ পূৰ কৰা আহা গতিকে এইটো ইম্পৰ্টেণ্ট ঠিক আছে সো গতিকে এইটো কি হয় আমি এতিয়া এইটো কৰিম যে ফিল ইন দ্য ব্লাংকছ বিলো গতিকে এইবিলাক ব্লাংক আমাক ফিল কৰিব দিছে এক্সপ্ৰেছ ইন পেটাৰ্ণ এলজেব্ৰিক এক্সপ্ৰেছনত লিখিব দিছে আৰু কি কালাৰ হ'ব সেইটো কৈছে গতিকে কালাৰটো আমি কেনেকৈ মিলাম এতিয়া তোমালোকে অকণমান আগৰ পেজত চাবা 155 পেজত চাবা তোমালোকে 155 পেজত দিয়া আছে বস্তুখিনি প্ৰথমত আমাক ৰঙা ৰং তাৰপিছত হালধীয়া গোলপীয়া নীলা ৰঙা এনেকৈ দিয়া আছে দেখা ৰঙা ৰংটো তিনিটাৰ পিছতহে আহিছে তিনিটাকৈ পিছতে ৰঙা আহিছে আকৌ নীলা ৰংটো 4 নম্বৰত আহিছে নেক্সট 4 নম্বৰত আহিছে নীলা আৰু নেক্সট 4 নম্বৰত আহিছে নীলা তেনেকৈ হালধীয়াটো তিনিটাকৈ গেপত হালধীয়া আহি আছে আৰু যিটো পিংক কালাৰ আছে গোলপীয়া কালাৰটো তিনিটা গেপত আহি আছে 1 2 তিনিটা গেপতকৈ আহি আছে এনেকৈ আহি আছে বস্তুটো এতিয়া এনেকৈ থাকোঁতে তোমালোকে নেক্সট চাব পাৰিবা নেক্সট আমাক এইটো যিটো দিছে 159ত সো এইটোৰ কাৰণে আমাক আগত লাগিব তোমালোকে ইয়াত চাবা 157 পেজত চাবা যে যিটো আমাক কৈছে যে সম্পৰ্ক ওলাব কৈছে তেনেকুৱা আমি নীলা ৰঙৰ ফুল মাজত কিবা সম্পৰ্ক আছে নেকি আমাক চাব কৈছে গতিকে নীলা ৰঙৰ ফুলৰ স্থানবোৰ কি আছে 4 8 12 গতিকে 4 নম্বৰত নীলা আছে 4 নম্বৰত নীলা আছে 8 নম্বৰত নীলা আছে 12 নম্বৰত নীলা আছে সেইকাৰণে আমাৰ কি হ'ব 4 8 12 এনেকৈ দিছে আমাক 4 8 12 গতিকে বীজগণিত ৰাশিটো কি হ'ব 4n 4 প্ৰথমৰ কাৰণে 1 4 × 1 4 তাৰপিছত দ্বিতীয়ৰ কাৰণে 2 গতিকে 4 পূৰণ 2 8 তৃতীয়ৰ কাৰণে 3 4 পূৰণ 3 12 গতিকে আমি 4 8 12 এনেকৈ ফুলৰ অংশখিনি পাই যাওঁ এতিয়া তেনেদৰে আমাক যদি কি হয় নীলা ফুল হয় তেনেহ'লে 4n পালোঁ গোলাপীয়া ফুল হ'লে আমি 4n - 1 পাম বীজগণিত ৰাশিটো আৰু হালধীয়া ফুল হ'লে 4n - 2 পাম আৰু ৰঙা ফুল হ'লে 4n - 3 পাম ঠিক আছে গতিকে কেনেকুৱা কথা যেতিয়া আমি গোলপীয়া ফুল পাম তেতিয়া কি হ'ব 4n - 1 হ'ব আৰ্হি বীজগণিত ৰাশিটো ঠিক আছে 4n - 1 গতিকে 4 n ৰ মান 1 4 পূৰণ 1 4 4 পৰা 1 গ'লে 3 গতিকে 3 নম্বৰত আমি কি পাম গোলাপীয়া পাম তোমালোকে চাবা ইয়াত 3 নম্বৰত আমি গোলাপীয়াটো পাইছোঁ আকৌ 4n - 2 গতিকে n ৰ মান প্ৰথমৰ কাৰণে 1 গতিকে 4 পূৰণ 1 4 4 - 2 2 থাকে গতিকে 2 নম্বৰত আমি কি পাম
আমি হালধীয়া পাম 2 নম্বৰত দেখা ইয়াত হালধীয়া 2 নম্বৰত আছে আকৌ 4n - 3 গতিকে n ৰ মান হৈছে 1 4 × 1 4 4 পৰা 3 গলে 1 থাকে গতিকে 1 টো কি ৰঙৰ কাৰণে ক্ৰমে কৈছে ক্ৰমে এইটো ৰঙা ৰঙৰ কাৰণে হৈছে এইটো গতিকে আমি 1 নম্বৰত পাম ৰঙা ৰং 1 নম্বৰত আছে ৰঙা ৰং 4n ত আছে কি নীলা ৰং এনেদৰে আহিছে সো এইটো কনসেপ্টৰ ওপৰত আমাক এইটো যেটো দিছে এইটো পেজ নম্বৰ 159 ত কৰি চাও 4.8 ৰ ওপৰত যেটো খালি ঠাই দিছে এই খালি ঠাইটো এতিয়া আমি ফিল আপ কৰিম ঠিক আছে সো এইটো খুবই ইন্টারেস্টিং হয় ইয়াত দেখা এতিয়া আমাক আছে 51 তে কি আকাৰে লিখিছে গতিকে 4n আকাৰে লিখিছে 4 13 গুণ কিমান হৈ যায় গতিকে 4n আকাৰে সব দিয়া আছে সববিলাক 4n আকাৰে আছে 4 4 4 4 n আকাৰে আছে সো এই আকাৰে আমি কৰিম যেতিয়া কৈছে যে এইটো এনেদৰে যদি গৈ থাকে তাহলে 51 নম্বৰত কি ৰং আহিব গতিকে আমি 4 × 13 কি পাই যাও 4 13 গুণ আমি 52 পাই যাও 52 ৰ পৰা 1 বিয়োগ কৰিলে আমি 51 পাই যাও গতিকে 4 এই 13 নম্বৰত আমি পাই যাম গতিকে এইটো হ'ব n ৰ মান এই কাৰণে n দিছো আৰু 4n - 1 হলে কি হয় গোলপীয়া হয় সো 4n - 1 মানে সো n ৰ মান কিমান 13 ঠিক আছে গতিকে 4n - 1 হলে গোলপীয়া হয় 4n - 1 হলে কি হয় গোলপীয়া হয় গতিকে এইটো প্যাটাৰ্ন মতে এতিয়া যাব ঠিক আছে এতিয়া নেক্সট কি দিছে 62 দিছে 62 আমি কেনেকৈ লিখিব পাৰো 4 ৰে লিখিব পাৰিম 4 ৰে লিখিলে কি হ'ব 4 পূৰণ আমি 16 কৰিব পাৰো 4 15 গুণ 60 4 16 64 64 পৰা আমি 2 বিয়োগ কৰি দিও 2 বিয়োগ কৰি দিলে আমি 62 পাই যাও গতিকে 4 * 16 বিয়োগ 2 অৰ্থাৎ 4 আহিলে n ৰ মান পালো 16 গতিকে n ৰ মান পাইছে 16 গতিকে 4n হ'ব ইয়াত 4n - 2 গতিকে -2 4n - 2 হলে আৰহিটো কি থাকে দেখা ইয়াত 4n - 2 হলে আৰহিটো হ'ব হালধীয়া গতিকে ইয়াত আমি লিখিম হালধীয়া ঠিক আছে হালধীয়া হালধীয়া বুজি পালা এতিয়া এইটো কৰি দিয়া আছে এতিয়া এইটো 98 দিছে গতিকে আমি 4 দি লিখিম গতিকে 4 পিছং 80 4 5 গুণ 20 গতিকে 80 আৰু 20 100 হৈ যায় গতিকে আমি 5 বাৰ কৰিব পাৰো এটা আছে 98 গতিকে 2 আমি বিয়োগ কৰি দিও গতিকে 1 ৰ পৰা 2 গলে 98 পাই যাও 98 পাই যাও গতিকে 4 আছে n হ'ব 5 টোৰ মান হ'ব n গতিকে 4n - 2 গতিকে 4n - 2 হলে কি হলে হালধীয়া হয় গতিকে ইয়াতো হ'ব হালধীয়া ঠিক আছে হালধীয়া এতিয়া 27 আছে গতিকে 4 প্ৰথমত লিখিম 4 4 গুণ 16 4 5 গুণ 4 6 24 4 7 28 গতিকে 4 7 28 হৈ যায় ইয়াত আছে 27 গতিকে 1 বিয়োগ কৰিব লাগিব 28 ৰ পৰা 1 গলে 27 পাই যাও অৰ্থাৎ 4n - 1 পালো সো 4n - 1 হলে কি হয় 4n - 1 হলে কি হ'ব নীলাৰ পিছত গোলপীয়া হ'ব সো ইয়াত হ'ব গোলপীয়া গোলপীয়া ঠিক আছে বুজি পালো এতিয়া 88 দিছে 88 আমি 4 দি লিখিব পাৰো 4 পিছং 80 4 22 88 পাই যায় গতিকে মিলি গৈছে গতিকে ডাইৰেক্ট ইয়াত আমি কি পালো 4n পালো 4n হলে কি ৰঙৰ হয় 4n হলে 4 নম্বৰত আহে 4 নম্বৰত আহিলে কি হ'ব নীলা ৰঙৰ হ'ব গতিকে এইটো হ'ব নীলা ঠিক আছে নীলা ফুলৰ ৰং হ'ব নীলা বাস এনেদৰে কৰিব লাগিব বুজি পালানে তোমালোক এইখিনি অংক এইখিনি খালি ঠাই কিন্তু ইম্পৰ্টেন্ট আছিল সেইকাৰণে কৰাই দিলো ইংৰাজী মিডিয়ামটো ইয়াত দিয়া আছে গতিকে তোমালোকে ইংৰাজী মিডিয়াম কি লিখিবা এইটো পিংক এইটো কি হ'ব এইটো হালধীয়া হয় এইটো ইয়েলো হ'ব YELLO ইয়েলো ৰেড এইটো পিংক হ'ব নেকি 98 টো কি আছিল হালধীয়া আছিল নহয় এইটো ইয়েলো WELLO ইয়েলো বাকি এইখিনি তো সেমে হ'ব ইংৰাজী মিডিয়াম এছাইন্স মিডিয়াম বাস ইয়াত তাৰপিছত গোলপীয়াটো কি হয় পিংক হয় PINK পিংক আৰু ইয়াতটো কি হয় নীলা হয় ব্লু হয় BLUE ব্লু বাস এতিয়া আমি এই ওয়ার্ক ইট আউট 4.82 কৰিম এইটো ইংৰাজী মিডিয়াম একবাৰ পঢ়ি চোৱা কেনেকৈ কলম বি দিছে সো আমি অসমীয়া মিডিয়ামৰ পৰা তোমালোকক মই দেখাই দিম সো অসমীয়া মিডিয়ামৰ পৰা আমাক সলিউশনটো কৰিব লাগিব এতিয়া আমি কৰিম কৰি চাও 4.82 এক নম্বৰ কৈছে যি সকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিওটো লাইক কৰি দিবা তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে প্লেলিষ্টটো তোমালোকে একেৰাহে চাব পাৰিবা মই তোমালোকক এতিয়া দেখাই দিম সো তোমালোকে যি ভিডিওটো চাই আছা এই ইয়াত ক্লিক কৰিবা তোমালোকে এই যে লোগো দেখা পাইছা এই লোগোটোত ক্লিক কৰি দিবা ক্লিক কৰি দিয়া চাবা প্লেলিষ্ট দেখা পাবা এই প্লেলিষ্ট আছে ইয়াত
ইয়াত প্লেলিষ্টত ক্লিক কৰিলে তোমালোকে একেৰাহে ইয়াত চাব পাৰিবা ক্লাছ 7 মেথছ আছাম লিখা আছে ইয়াত প্লেলিষ্ট একেবাৰে 1 বাই 1 ধুনীয়াকৈ সলিউশনখিনি পাই যাবা বুজি পাইছানে এনেকুৱা ধৰণৰ তোমালোকৰ মানে সকলো দিয়া আছে ক্লাছ 7 ৰ এছামিজ এইখিনি দিয়া আছে প্লেলিষ্ট বনাই ঠিক আছে তাৰপিছত সোশ্যাল সায়েন্স একেবাৰে কিতাপৰ ভিতৰৰ পৰা আনসাৰ দিছো সমাজ বিজ্ঞান সমাজ বিচিত্ৰা তাৰপিছত ইংৰাজী যেটো আছে ইংৰাজী তাৰপিছত বিজ্ঞান আকৌ ক্লাছ 10 ৰ মেথছ দিয়া আছে ক্লাছ 10 ত যেতিয়া উঠিবা ক্লাছ 10 ত পাবা 8 ত যেতিয়া থাকিবা 8 ত 8 ৰ কাৰণে আছে 9 ৰ কাৰণে আছে 10 ৰ কাৰণে আছে ঠিক আছে মানে সব বিলাকৰ সলিউশন দিয়া আছে এইটো চেনেলত জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেই সো এতিয়া আমি ভিডিঅলৈ আগবাঢ়ো এতিয়া আমি কৰিম পিছে ওপৰৰ উদাহৰণটোত দেখুওৱা ধৰণে স্তম্ভ A ৰ সংখ্যা দুটাৰ পৰা স্তম্ভ B ৰ সংখ্যা দুটা ওলাব পৰা বীজগণিতৰ ৰাশিটো নিৰ্ধাৰণ কৰা গতিকে বীজগণিতৰ ৰাশিটো নিৰ্ধাৰণ কৰিব দিছে মানে কেনেকা কথা যে এইটো আৰু এইটোৰ লগত কিবা এটা কৰি পেলাই আমাক এইটো মান পাব লাগিব ঠিক আছে যেনেকৈ ওপৰত এটা উদাহৰণ দিছে যেনেকৈ 3 আৰু 1 দিছে আৰু এনসাৰ পাব লাগে 7 গতিকে কি কৰিছো আমি 3 ৰ লগত 2 পূৰণ কৰিছো 3 ৰ লগত 2 পূৰণ কৰিলে 6 যোগ 1 কৰিলে 7 পাই যাও সব বিলাকৰ লগত তেনেকুৱা প্যাটাৰ্নে হ'ব 5 ৰ লগত আমি 2 পূৰণ কৰিম 5 2 গুণ 10 আৰু যোগ 7 17 পাই যাও সেম প্যাটাৰ্ন ইয়াতো ফলো কৰিম ডি নম্বৰটোতো যে 15 ৰ লগত কি কৰিম 2 পূৰণ কৰিম 2 15 30 যোগ 7 37 তেনেকৈ আমি প্যাটাৰ্নটো ফলো কৰি আমাৰ 2x + y হৈছে একেদৰে ইয়াত কি প্যাটাৰ্ন আছে ইয়াতো কি প্যাটাৰ্ন আছে আমাক ওলাব লাগে বীজগণিতৰ ৰাশিটো কি আছে আমাক ওলাব কৈছে আমি নিশ্চয়কৈ ওলাম সো একৰ এৰ সলিউশন সো ইয়াত বীজগণিতৰ ৰাশিটো কি আছে দেখা আমাক দিছে 1 আৰু 4 স্তম্ভ বিত কি দিছে স্তম্ভ এটো A আৰু স্তম্ভ B ঠিক আছে সো গতিকে ইয়াত আছে -5 আমাক পাব লাগে কৰি চাও কেনেকৈ কৰিলে আমি -5 টো পাম আমি যদি 2x 2n কৰো যদি 2n কৰিলে 2 পূৰণ 1 2 -5 পাব লাগে গতিকে ইয়াৰ মানটো আমাক বেছি পাব লাগে তেতিয়াহে আমি 4 বিয়োগ কৰিলে -5 পাম মাইনাছত আমাক এনসাৰটো লাগে সো গতিকে আমাক এইটোৰ মানহে বেছি হ'ব লাগিব তেতিয়াহে আমি মাইনাছত এনসাৰ আহিব গতিকে ইয়াত এটা মাইনাছৰ সংখ্যা দি আমাক পূৰণ কৰিব লাগিব ঠিক আছে সো গতিকে আমি কি কৰো 3n বুলি লিখি দিও যে 3 * 1 কৰো 3 1 গুণ 3 বিয়োগ এতিয়া 2 4 গুণ 8 8 ৰ পৰা 3 গলে 5 পাই যাও ঠিক আছে গতিকে ইয়াত আমি 2 পূৰণ 4 কৰিব পাৰো এটা দেখা 3 1 গুণ 3 বিয়োগ 2 পূৰণ 4 8 এতিয়া 3 ৰ পৰা 8 গলে 5 থাকে ডাঙৰটো সন্মুখত মাইনাস গতিকে -5 পাই যাও গতিকে -5 পাইছো গতিকে এইটো হ'ব আমাৰ আৰহিটো ঠিক আছে সো গতিকে তাৰ মানে আৰহিটো হ'ব 3 1 আসলে 1 2 ঠাইত আমি n বুলি লিখিম ঠিক আছে বা x বুলি লিখিম স্তম্ভ 1 ৰ সো আমি x বুলি লিখিলো এইটো ঠাইত আৰু 3 দি পূৰণ কৰিছো গতিকে 3x আৰু মাইনাস কৰিছো কিহেৰে 2 আৰু সংখ্যাটোৰে গতিকে 2 আছে আৰু সংখ্যাটো কি আছে 4 আছে গতিকে আমি ইয়াৰ মান আমি y বুলি ধৰি লওঁ সো y 3x - 2y হ'ব আমাৰ এনসাৰটো সো গতিকে ইয়াত আমি x বুলি দিব পাৰো ইয়াত আমি y বুলি দিব পাৰো এইটো সংখ্যা আমি y ধৰিছো লেট বা ধৰা হল ঠিক আছে ধৰা হল এইটো x এইটো y লেট ইংৰাজী মিডিয়াম লেট এইটো x এইটো y ইয়াত n দিলে হৈ গল ঠিক আছে বাস এইটো আমাৰ সলিউশন এইটো হ'ব আৰহিটো এতিয়া চেক কৰা বাকিটো ওলাই নোলাই আমি এইটো চেক কৰো 15 আৰু 2 সো আমাৰ আৰহিটো ওলাইছে এইটো 3x গতিকে 15 ৰ লগত আমি 3 পূৰণ কৰিম বা 15 ভিতৰ ফালে থাকক 3 পূৰণ কৰিম বিয়োগ 2 y কিমান আছে y হৈছে 2 চাও 41 আমি পাৰোনে নাই গতিকে 3 15 45 3 15 45 বিয়োগ 2 পূৰণ 2 4 এতিয়া 45 ৰ পৰা 4 গলে 51 বাস ঠিক আছে পাইছো 45 ৰ পৰা 4 গলে 41 41 আছে গতি পাইছো এতিয়া নেক্সট আৰু এটা ট্ৰাই কৰো এইটো ট্ৰাই কৰো f নম্বৰটো গতিকে 10 আছে 10 আৰহিটো হৈছে 3x গতিকে 3 পূৰণ হ'ব বিয়োগ 2y গতিকে 2 y ৰ মান কিমান y ৰ মান হৈছে 11 ইনটু 11 গতিকে 3 পূৰণ 10 30 বিয়োগ 2 পূৰণ 11 22 এতিয়া 30 ৰ পৰা 22 গলে 8 পাই যাও গতিকে 8 আছে স্তম্ভবিত গতিকে আমাৰ এইটোই হ'ব এনসাৰটো তোমালোকে এনসাৰটো লিখিবা ধৰা হল x ইয়াত আছে y আৰু ইয়াত স্তম্ভবিত হৈছে -5 গতিকে এনসাৰ লিখিবা এনসাৰটো যে অতএব বীজগণিতৰ ৰাশিটো 3x - 2y বা লিখিব পৰা এনেকে অতএব এইখিনি যেনেকৈ আছে তেনেকৈ ৰাফ কৰিবা পৰীক্ষাত এনেকৈ লিখিবা মানে এইবিলাক প্ৰেক্টিছ কৰিছা যে সেই কাৰণে ঠিক আছে মই এইটো কৰা নাই তোমালোকে এইটো কৰিব পাৰা নো প্ৰবলেম এনেকৈ তোমালোকে দেখাব লাগিব যে মই নিজে কৰিছো বুলি
চ' গতিকে লিখিব পৰা যে বীজগণিত ৰাশিটো বীজগণিতীয় ৰাশিটো ইজ ইকুৱেল টু এইটো 3x - 2y বাছ এনেকৈ লিখিবা চব ধৰা হ'ল x এইটো y এইটো এনেকৈ লিখিবা এইবিলাক প্ৰেক্টিছ কৰিছা মিলি গৈছে গতিকে লাষ্টত এনেকৈ দিবা যে বীজগণিত ৰাশিটো হ'ল 3x - 2y ঠিক আছে আৰু ইংৰাজী মিডিয়াম লিখিবা যে therefore algebraic expression algebraic expression expression is equal to दिबा is equal to 3x minus 2y बस हो गल सॉल्यूशन समझ गए आप लोग ए नंबर तो এইখিনি এতিয়া বি নম্বৰ দিছে এইটো ইয়াত গতে বি নম্বৰটো সলিউশন কৰো স্তম্ভ এ আৰু স্তম্ভ বি দিছে সো প্ৰথমত আমি চেক কৰো 2 আৰু 3 2 আৰু 3 গতিকে ধৰা হল এইটো x আৰু এইটো y চাও আৰু এইটো কি আহে ঠিক আছে সো গতিকে ইয়াত কি পাব লাগে 17 পাব লাগে গতিকে কি কৰিলে আমি পাও দেখা তোমালোকে 2 আৰু 3 17 পাব লাগে স্তম্ভ বিত সো গতিকে কি কৰিলে পাম গতিকে 2 এর লগত আমি যদি 2 পূরণ 2 কৰো 4 4 যোগ 3 পূরণ 3 9 4 আর 3 9 গতিকে তেনেকে পোৱা নাই সো আমি কি কৰো ইয়াত চাবা ইয়াত মান কম আছে ইয়াত মান বেছি আছে গতিকে উলটা পালটাকে দি মান কমিছে অকমান গতিকে এইটোৰ মান বেছি হ'ব নিশ্চয়কৈ সো আমি 3 কৰি দিও 3 নিদিও আমি 2 লিখো গতিকে 2 এর লগত আমি যোগ 3 আছে এতিয়া 2 আৰু 3 যোগ কৰিলে 5 হৈ যায় আৰু কিমান বাকি থাকে আৰু 12 বাকি থাকে গতিকে 12 টো আমি কেনেকৈ ওলাব পাৰিম 12 গতিকে 5 ৰ লগত যদি আমি কিবা এটা 3 ৰ লগত বা 2 ৰ লগত পূৰণ কৰি দিম কিবা এটা সো ইয়াৰ লগত যদি আমি 4 পূৰণ কৰো 4 3 গুণ 12 12 2 14 হৈ যায় 5 কৰিলে 5 পূৰণ 3 কৰিলে 5 3 গুণ 15 15 আর 2 17 গতিকে এইটো ঠিকই আছে চাই আছো এতিয়া নেক্সটটো চাও এতিয়া সো এইটো যদি প্যাটার্ন হয় এইটো হৈছে x প্লাস 5 পূরণ কৰিছো 5 3 টো হৈছে y গতিকে এইটো প্যাটার্ন চাও মিলে নে নাই সো নেক্সট কি দিয়া আছে নেক্সট তো দিয়া আছে 3 আৰু 2 আৰু এইফালে দিয়া আছে 13 স্তম্ভ বি ইয়াত আমি স্তম্ভ এ লিখো দুটা চেক কৰিলে ওলাই পৰিব আমাৰ তেতিয়া চাও 3 এইটো প্যাটার্ন মতে x অর্থাৎ 3 টো তেনেকৈ থাকিব প্লাস 5 ইনটু y হৈছে এইটো গতিকে এইটো আমি y গতিকে 2 ইকুয়াল টু 13 পাওনে নাই চাও গতিকে 5 2 গুণ 10 10 আৰু 3 13 গতিকে 13 পাই আছো গতিকে ঠিকই আছে গতিকে এইটো প্যাটার্নে ঠিক আছে গতিকে লিখিম অতএব algebraic expression বা বীজগণিতীয় আৰ্হি বা ৰাশি একচুয়ালি ৰাশি বুলি কয় বীজগণিতীয় ৰাশি ইজ ইকুয়াল টু কি হ'ব x প্লাস 5y ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা therefore algebraic algebraic expression expression is equal to x plus 5y बस এইখিনি হৈ গল জাস্ট ইয়াত লিখিবা let বুলি লিখিবা ইংৰাজী মিডিয়াম let এইটো x এইটো y let এইটো x এইটো y let বুলি দিবা এছামিজ মিডিয়াম দিবা ধৰা হল বাস এনেকৈ যি ৰাফ দেখা পাইছে এনেকৈ আনসার উঠাবা বহিত আৰু পৰীক্ষাটা এনেকৈ ৰাফ কৰি কৰি আনসার বিলাক ওলাবা ঠিক আছে হৈ গল সলিউশন সো এইখিনি আছিল আমি নেক্সট ভিডিওত অনুশীলনী 4 টো কৰিম ডেসক্ৰিপশন দিয়া আছে নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে প্লে লিষ্টত গৈ চাব পাৰিবা ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ